हेलो माय डियर फ्रेंड्स आपनालोक सकलोके आपनालोकर प्रिय यूट्यूब चैनल लै पुनर आंतरिक स्वागतम जानाइछो। আজি আমি এই ভিডিওটিত ক্যালেন্ডার লগত জড়িত যিবিলাক প্ৰশ্ন আমাৰ পৰীক্ষা দিয়ে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সেই প্ৰশ্নসমূহ কিদৰে সমাধান কৰিব পাৰি কোনো ধৰণৰ ভুল নোহোৱাকৈ তাৰে কেইটামান সহজ কিটিপ আমি আজি এই ভিডিওটিত শিকিম। আপোনালোকে ভিডিওটি সৰু ভিডিও আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা থাকে। এই প্ৰশ্নসমূহ বিশেষকৈ ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস এক্সামিনেশন আপোনালোকে যিসকল প্ৰস্তুতি চলাই আছে নতুবা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম 2022 বা যিকোনো গ্ৰেড 3 আৰু 4 ৰ যিখিনি কম্পিটিটিভ এক্সাম আছে ইয়াত আপোনালোকক দিয়া থাকে। আপোনালোকে সম্পূৰ্ণকৈ ভিডিওটি চালে আপোনাৰ নিশ্চয়কৈ ইয়াৰ পৰা লাভান্বিত হ'ব আৰু আপোনালোকে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত ক্যালেন্ডাৰ সম্পৰ্কে যিকোনো প্ৰশ্ন উত্তৰ অনায়াসে শুদ্ধকৈ লিখিব পাৰিব। আহকচোন বাৰু ভিডিওটি সম্পূৰ্ণকৈ জানি লওঁ। ইয়াত কেইটামান মূল কথা আছে যে আমি এইখিনি জানিব লাগে। প্ৰথম নিয়মখিনি আমি জানি লওঁ। আমি যেতিয়া বাৰ নিৰ্ণয় কৰিব লাগে এটা আমাক বাৰ নিৰ্ণয় কৰিব যায় হোৱাট ইজ দ্য ডে একেবাৰে সহজ কথা। প্ৰথম কথাটো হৈছে যে কি কথা মনত ৰাখিব লাগে যে প্ৰতি 7 দিনৰ পিছত 7th ডে সেম ডে হ'ব। 7 নম্বৰ দিনটো কি হ'ব একেবাৰ হ'ব। আজি যদি আপোনাৰ সানডে হয় 7 দিন পিছত আকৌ কি হ'ব সানডে হ'ব। আজি যদি আপোনাৰ মঙ্গলবাৰ হয় 7 দিন পিছত আকৌ মঙ্গলবাৰ হ'ব। সাধাৰণ বছৰ এটাত কি থাকে 365 দিন থাকে। কিন্তু যদি অধিবৰ্ষ হয় যাক আমি লিপ ইয়াৰ বুলি কওঁ ইংৰাজীত তেন্তে সেই বছৰটোত 366 দিন আমি ধৰি লওঁ আৰু অধিবৰ্ষ হয় নে নহয় লিপ ইয়াৰ হয় নে নহয় সেই কথাটো কি হয় আমি সেই চনটো 4 ৰে বিভাজ্য হয়। যেনেকৈ ভাবি লওক 2000 এতিয়া আমাৰ কি চলি আছে 2022 চন। এতিয়া 22 ৰ আপোনাৰ এই 22 খিনি আপুনি ডিভাইড কৰি চাওকচোন 4 ৰে ডিভাইড হয় নেকি। মই যদি 4 ৰে ডিভাইড কৰো কিমান হ'ব 4 ৰে 5 4 গুণ 20 আৰু 2 ভাগ হে কৰি গল নহয় তাৰ মানে এটো নহব। কিন্তু যদি চাওক 2020 লও মই 2020 টো লৈছে মাত্ৰ 4 ৰে যদি ডিভাইড কৰো তেন্তে কি হ'ব 5 টাইমস হ'ব 4 5 গুণ 20 আমাৰ ইয়াতে কোনো ভাগ হেক নাথাকিল তাৰ মানে 2020 চনটো কি হ'ব লিপ ইয়াৰ হ'ব কিন্তু 2022 টো লিপ ইয়াৰ নহয়। গতি আপোনালোকে এইখিনি আমি গম পালো 2022 নহয় মানে 2024 হ'ব কাৰণ 24 টো 4 ৰে বিভাজ্য হ'ব। এটা চাওক আমাৰ কিছুমান প্ৰশ্ন আমি আগত যিখিনি কথা মনত ৰাখিলো আমি যিখিনি কথা আমি আলোচনা কৰিলো তাৰ ওপৰত ভিত্তি কৰি চাওক। আজি শুক্ৰবাৰ প্ৰশ্ন মতে আজি শুক্ৰবাৰ 64 দিন পিছত কি হ'ব তা আমি চাই লও 64 দিন পিছত কি হ'ব কাৰণ 7 দিনৰ মূৰে মূৰে কি হ'ব একেবাৰ হ'ব। গতি 7 ৰে যদি মই কি কৰো এখিনি ভাগ কৰি দিও 7 9 গুণ কিমান হ'ব 63 তাৰ মানে কিমান 1 ৰৈ গল। তাৰ মানে আজি যদি আপোনাৰ শুক্ৰবাৰ হয় একদিন পিছত কি হ'ব শুক্ৰবাৰৰ পিছত শনিবাৰ হ'ব স্যাটাৰডে হ'ব। তাৰ মানে 64 দিন পিছত আপোনাৰ কি হ'ব বাৰটো কি হ'ব শনিবাৰ হ'ব কাৰণ ইয়াতে 1 ৰৈ গৈছে। যদি আপোনাৰ 2 অৱশিষ্ট ৰলেহেতেন ভাগ হেগ তেন্তে শুক্ৰবাৰৰ পিছত 2 দিন বাদ দিও ৰবিবাৰ হলহেতেন। পৰৱৰ্তী প্ৰশ্ন চাওক আজি মঙ্গলবাৰ 121 দিন পিছত কি বাৰ হ'ব তেন্তে আমি চাই লও 121ক আমি 7 ৰে ভাগ কৰি চাও 121ক মই 7 ৰে ভাগ কৰি চাও তেন্তে কি হ'ব 7 প্ৰথমতে এবাৰ যাব 7 কি হল এ থাকিল 5 12 পৰা 7 গলে 5 51 51ক 7 ৰে হৰণ কৰিলে 7 7 গুণ কি হ'ব 49 এতে কি হ'ব 49 আমাৰ কিমান ভাগ হেক কিমান থাকিল 2 তাৰ মানে যেটো বাৰ দি আছে তাতকৈ 2 দিন পিছত হবে তে চাই লওক। আমাৰ মঙ্গলবাৰ দি আছিল গতি মঙ্গলবাৰ 2 দিন পিছত হলে কি হ'ব বুধবাৰ বৃহস্পতিবাৰ তাৰ মানে ইয়াত আমাৰ কি হ'ব বৃহস্পতিবাৰ হ'ব 121 দিন পিছত। নিশ্চয় আপোনালোকে ধৰিব পাৰিছে কথাখিনি একেবাৰে সহজ হয় একেবাৰে সহজ আপোনালোকে নিশ্চয় ইয়াত কোনো ধৰণৰ কাৰো অসুবিধা নহব। গতিকে 121 দিন পিছত আমাৰ কি হ'ব বাৰটো বৃহস্পতিবাৰ হ'ব। পৰৱৰ্তীটা প্ৰশ্ন চাই লওঁ 1901 চনৰ 1 জানুৱাৰী সোমবাৰ হলে সেই বৰ্ষৰ 26 জানুৱাৰী কি বাৰ হ'ব। ইয়াতে এটা চাওক মন কৰিলে কথা যে সাধাৰণ বৰ্ষ এটাত কিমান দিন থাকে 365। ইয়াত চাওক একেটা বৰ্ষৰে 1 জানুৱাৰী যিমান সেই বৰ্ষৰ 26 জানুৱাৰী কিমান হ'ব তেন্তে 26 জানুৱাৰীৰ পৰা আমি কি কৰিম 1 জানুৱাৰীৰ বাদ কিমান তাৰিখ 1 জানুৱাৰীৰ পৰা দিছে নহয় তেন্তে চাওক 26 আৰু 1 গলে কিমান হ'ব 25। এতিয়া এই 25ক আপুনি 7 ৰে ভাগ কৰি চাওক 25 7 ৰে ভাগ কৰিলে কিমান হ'ব 7 3 গুণ 21 7 3 গুণ 21 হ'ব তাৰ মানে 4 ৰৈ যাব। গতিকে
সোমবাৰ যদি হয় সোমবাৰৰ 4 দিন পিছত সোমবাৰৰ পিছত হ'ব মঙ্গলবাৰ তাৰপিছত বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ তাৰ মানে এইটো কি হ'ব 1 জানুৱাৰী যদি সোমবাৰ হয় 26 জানুৱাৰীটো কি বাৰ হ'ব শুক্ৰবাৰ হ'ব ফ্ৰাইডে হ'ব গতিকে এইখিনি আমি গম পালো কাৰণ এই আমাৰ অবহেক কিমান আছে অবহেকটো আমাৰ কি আছে 4 আছে গতিকে শুক্ৰবাৰ হ'ব পৰৱৰ্তী প্ৰশ্ন চাওক 2022 চনৰ 10 আগষ্ট বৃহস্পতিবাৰ হলে সেই বৰ্ষৰ 25 আগষ্ট কি বাৰ হ'ব এটা তেন্তে 25 ৰ পৰা 25 তাৰিখ 25 ৰ পৰা কি কৰক আপুনি 10 বাদ দিলাও 10 বাদ দিলে কিমান হ'ব 15 এটা চাওক 15 যদি আমি হাতেৰে আমি ভাগ কৰি লওঁ কাৰণ 7 দিন মুৰে মুৰে কি হ'ব একেবাৰ হ'ব আমি ইতিমধ্যে পঢ়িছো গতিকে 7 2 গুণ কিমান হ'ব 14 আমাৰ ভাগ হেক কিমান থাকি গ'ল 1 তাৰ মানে আমাৰ বৃহস্পতিবাৰ আছিল তাৰ মানে বৃহস্পতিলে এক দিন যোগ দিও তাৰ মানে কিমান হ'ব শুক্ৰবাৰ হ'ব তাৰ মানে যদি 2022 চনৰ 10 আগষ্ট যদি বৃহস্পতিবাৰ হয় তেন্তে 2022 একে বৰ্ষৰে 25 আগষ্ট কি হ'ব শুক্ৰবাৰ হ'ব কাৰণ এক অবহেক আছে গতিকে আমাৰ এইটো নিয়ম এটা চাই লও ইয়াত এটা প্ৰশ্ন দিয়া আছে 2004 চনৰ 1 জানুৱাৰী যদি আপোনাৰ শনিবাৰ হয় তেন্তে সেই বৰ্ষৰে 17 জানুৱাৰী কি হ'ব এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক আপোনালোকে মোক কমেন্ট বক্সত জনাব আমি ইতিমধ্যে যি শিকিছো তাৰ মানে আমি 17 পৰা কি বিয়োগ দিবলৈ 1 আগো বাকিখিনি আপোনালোকে হৰণ কৰি হাতেৰে হৰণ কৰি যি পায় আপোনালোকে কি বাৰ পালে আপোনালোকে মোক কমেন্ট বক্সত জনাব পৰৱৰ্তী প্ৰশ্ন দুটা আপুনি চাই লও ইয়াত চাওক ইয়াত এটা বস্তু দিয়া আছে যে 1998 চনৰ 1 জানুৱাৰী শনিবাৰ হলে 1999 চনৰ 1 জানুৱাৰী কি বাৰ হ'ব ইয়াত চাওক এটা কথা মন কৰিবলগীয়া যে আমি সাধাৰণ বছৰৰ কিমান দিন পাইছো 365 দিন এতিয়া হাতেৰে হৰণ কৰি চাওক কিমান হয় হাতেৰে যদি হৰণ কৰো আমি 7 5 গুণ কিমান হ'ব 35 কিমান থাকিল 36 ৰ পৰা 1 গলে 1 আৰু কিমান থাকে 15 7 2 গুণ 14 তাৰ মানে এটা 14 হলে আমাৰ কি হ'ব 1 অবশেষ ৰৈ গল নহয় জানো এতিয়া চাওক তাৰ মানে কি হ'ব যে আমাৰ এটা বছৰ যি বাৰত আৰম্ভ হয় পিছৰ বছৰ এটা সাধাৰণ বৰ্ষৰ ক্ষেত্ৰত চাওক 365 দিন সাধাৰণ বৰ্ষত এটা বছৰ যদি চাওক 1998 টু আপোনাৰ কি হয় 98 টু চাই লওক যে আপুনি এইটো লিপ ইয়াৰ হয় নেকি প্ৰথমে চাই লওক 98 4 এ ডিভাইড কৰক 4 এ ডিভাইড কৰিলে 4 দুবাৰ 4 2 গুণ 8 ৰৈ গল 18 18 4 এ ভাগ না যায় মানে সম্পূৰ্ণকৈ ভাগ না যায় 4 4 গুণ 16 2 ৰৈ গল নহয় তাৰ মানে ই অধিবৰ্ষ নহয় লিপ ইয়াৰ নহয় তাৰ মানে এটা সাধাৰণ বৰ্ষ তেন্তে আমি মনত ৰাখিব লাগিব যে এটা বছৰ যদি অধিবৰ্ষ নহয় লিপ ইয়াৰ নহয় তেন্তে এটা বছৰ যি বাৰত আৰম্ভ হ'ব পিছৰ বছৰ তাতকৈ এক দিন বেছি হ'ব কাৰণ ইয়াতে কি হয় ভাগ হেক এক আছে তাৰ মানে 1998 যদি 1 জানুৱাৰী শনিবাৰ আছে 1999 এর 1 জানুৱাৰী কি বাৰ হ'ব এক দিন পিছৰ হ'ব তাৰ মানে কি হ'ব ৰবিবাৰ হ'ব সানডে হ'ব আৰু যদি লিপ ইয়াৰ হয় তেতিয়া কি হ'ব দুদিন বাঢ়ি যাব নিশ্চয় আপোনালোকে এইখিনি বুজিবত অলপ অসুবিধা হোৱা নাই আকৌ চাওক যদি আমি যদি লও যে 2002 চন 2002 টো লিপ ইয়াৰ নহয় 2002 চনৰ 1 জানুৱাৰী যদি শনিবাৰ হয় 2003 চনৰ 1 জানুৱাৰী কি হ'ব ৰবিবাৰ হ'ব কাৰণ লিপ ইয়াৰ হলেহে দুদিন পিছুৱাই যাব আৰু যদি লিপ ইয়াৰ নহয় তেন্তে এদিন পিছুৱাই যাব ইয়াতে শনিবাৰ আছিল কাৰণ ইয়াতে আমাৰ কি হৈছে ৰবিবাৰ হৈছে ঠিক আছে বাৰু পৰৱৰ্তী প্ৰশ্ন চাই লও 2020 চন এটো লিপ ইয়াৰ হয় কাৰণ 20 কি হ'ব 4 বিভাজ্য হ'ব সেই কাৰণে ইয়াৰ যদি 1 জানুৱাৰী শনিবাৰ হয় 2020 চনৰ 1 জানুৱাৰী শনিবাৰ হলে 2021 চনৰ 1 জানুৱাৰী কি বাৰ হ'ব তেন্তে আমি ইতিমধ্যে গম পাইছো যেহেতু এটো লিপ ইয়াৰ হয় গতিকে আমাৰ কি হ'ব যেটো বাৰ দি আছে তাতকৈ দুদিন পিছুৱাই যাব গতিকে কি হ'ব শনিবাৰৰ পিছত ৰবিবাৰ তাৰ পিছত কি হ'ব সোমবাৰ হ'ব নিশ্চয় আপোনালোকে এতিয়া প্ৰশ্ন দেখাৰ লগে লগে আপোনাক 5 সেকেন্ডও নালাগে আপোনাৰ উত্তৰ কওঁতে আৰু ইয়াতে কোনো ভুলো নহয় আপোনালোকে গ্যাৰান্টি সহকাৰে কনফিডেন্ট সহকাৰে যিকোনো উত্তৰ লিখি আহিব পাৰিব এইখিনি আছিল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু বন্ধু-বান্ধৱীসকল ভিডিঅ' চাই কেনে পালে আপোনালোকে আজি নিশ্চয় ক্যালেন্ডাৰ সম্পৰ্কীয় যিখিনি আপোনাৰ ডাউটছ আছিল নিশ্চয় দূৰ হ'ল এতিয়াৰ পৰা আপোনালোকে সকলো কেইটা ক্যালেন্ডাৰ সম্পৰ্কীয় প্ৰশ্ন আপোনালোকে শুদ্ধভাৱে লিখি আহিব পাৰিব আপোনালোকলৈ এটাই অনুৰোধ যদি বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু ভিডিঅ'সমূহ বেছি বেছিকৈ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব
আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ।